আহোঁতে যাওঁতে দেখি আছিলোঁ মোকে শাকটো বিচাৰি পালে নেৰিব খাব মানে মই মন্নি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এইফালে মই ছাগলী মাংস বনাবলৈ লৈছোঁ ধুই লৈছোঁ আৰু আনহাতে লণ্ডা আৰু অন্তৰীষে পুৰা চুপতি কৰি আছে লগতে মোক টানি আছে মাংসখিনি 3 ধোৱামান দিলোঁ ভালকৈ চেপি ল'লোঁ আৰু মছলা লৈছোঁ জিৰা 2 চামুচ ধনিয়া 2 চামুচ লং ইলাচি জাবিত্ৰী এটা ডাঙৰ ইলাচি আৰু সৰু ষ্টাৰ এনিছ এটা লৈছোঁ এইটো চক আৰু কেইটামান শুকান জলকীয়া অলপ পানীত তিয়াই থ'ম কুমলিলে বটি ল'ম আৰু এফালে আদা এটুকুৰা নহৰু অলপমান মই গুচাই থৈছোঁ পিঁয়াজ 3টা গুচাইছোঁ যদিও মই 2টাহে দিম কাৰণ অকণমান পানীকৈ বনাম মানে পিঁয়াজৰ গ্ৰেভিটো কম দি পেলাই বনাম সেইটো আৰু অমিতা এফাল আছিলে তাৰে গোটেই ফালটো নিদিওঁ অকণমান কমাই দিম নহ'লে বৰ থেপথেপীয়া নিচিনা হ'ব যে আৰু অমিতাখিনি বাকলি গুচাই দুখৰকৈ ল'ম ছাগলী মাংস অমিতা বটা মছলা আলু দি পেলাই বনাই খাই সঁচাকৈ ভাল লাগে কাৰণ এইটো টেষ্ট আৰু বেলেগ ৰেচিপি মানে জোৰ নেপায় আপোনালোকে ভাল পায়নে যদিও বেলেগ ধৰণে বনোৱা হয় কিন্তু আমাৰ সৰুৰে পৰা এইটোৱে প্ৰিয় এতিয়াও প্ৰিয় মাংসখিনিত মই নিমখ হালধি অকণমান নেমু চেপি দিছোঁ আদা নহৰু থেতেলা দিছোঁ আৰু বটি লোৱা মছলা অকণমান দি পেলাই ভালকৈ সানি লৈছোঁ এইখিনি আচলতে অলপ দেৰি মেৰিনেশ্যন কৰি থ'বলৈ পালে ভাল হয় কিন্তু মই লগে লগে বনাম সময় যিহেতু নাই প্ৰেছাৰ কুকাৰতে অলপমান সৰিয়হৰ তেল দি পেলাই আলু 2টা এটা সৰু সাইজৰ এটা ডাঙৰ সাইজৰ মই অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ আচলতে আলুটো ভাজি ল'লে বৰ ধুনীয়া গোন্ধ এটা ওলায় কেতিয়াবা মই মাংসৰ লগতো একেলগে দিও বনাওঁ কিন্তু আজি মই ভাজি দিছোঁ তেজপাত এখিলা দি পিঁয়াজ 2টা যে মিহিকৈ কাটি দিছিলোঁ সেইখিনি দি দিছোঁ পিঁয়াজখিনি পাতল হ'ব লাগে তেতিয়া ৰঙচুৱাকৈ ভাজিবলৈ ভাল সোনকালে ৰঙা হয় আৰু তেতিয়া মাংসলে ৰংটো ধুনীয়া আহে থেতালি লোৱা নহৰু আদাখিনি আকৌ অলপমান দি দিলোঁ সেইখিনিও দি লৰাই ল'ম আৰু বটি লোৱা মছলাখিনি দিছোঁ হালধি দিছোঁ এই মছলাখিনি ভালকৈ লৰাই ভাজি থাকি মাজতে অকণমান পানী দিবলগীয়া হ'লেও দিম অকণমান প্ৰেছাৰ কুকাৰৰ সাপৰখনে ঢাকি পেলাই পুৰা ৰঙা হোৱাকৈ ভাজি ল'লোঁ আছক ইয়াত মই কোনো কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰা নাই কাৰণ ভাজিয়ে মই ৰংটো উঠাইছোঁ মাংসখিনি দিলোঁ মাংসখিনি দিয়াৰ পিছত আকৌ পুৰা ৰঙচুৱা হোৱালৈকে ভাজিম মাংসত অলপ তেলো আছে আৰু অকণমান তেল ওলাব যিহেতু নিমখ আৰু অকণমান দিছোঁ কাৰণ মই মেৰিনেশ্যন কৰোঁতে নিমখ দিছিলোঁ এতিয়া ঢাকি পেলাই আকৌ মাজে ভাজি আছোঁ এই আছোঁ খুব ধুনীয়া ৰং আহিছে আৰু আকৌ 15 মিনিটমান ভাজিব লাগিব তাৰ আগতে মই আলু আৰু অমিতা দি দিছোঁ কাৰণ আলু আৰু অমিতাটো মাংসৰ লগতে একেলগে ভাজিলে অকণমান সোৱাদটো বাঢ়ে আৰু অলপমান ভাজিম মই পুৰা ৰংটো উঠাকে পানী অকণ গৰম কৰি লওঁ কাৰণ গৰম পানী দিলে ভাল মই আগাৰুৰ এই ইলেক্ট্ৰিক কেটলিটোতে পানী গৰম কৰোঁ সদায় মাংস হৈয়ে গ'ল আৰু পানী দিব পৰা হৈছে পানী দি পেলাই 3টামান চিটি দিলে মাংস সিজিব আৰু গৰমটো যে আৰু দে গৰমটো নকমাই নেকি নাজানো পৰহি কিন্তু যোৰহাটত মানে বৰষুণ দিছিলে বুধবাৰে দিনটো ভাল লাগিলে আৰু তাৰপিছৰ পৰা গৰমটো যেন আকৌ বেছিহে হ'ল এনেকুৱা ইচ্ছা লাগিছে মই পানী গৰম কৰি থৈছোঁ মাংস দিবলৈ গৰম হ'লে দিম আৰু তাৰপিছত আজি হ'ল শুক্ৰবাৰ আজি মই স্কুল যোৱা নাই ছুটি ল'লোঁ বিশেষ এটা কামত মোৰ বহুত ডাঙৰ কাম এটা আছিলে কামটো মই পিছত এদিন আপোনালোকক ভালকৈ ক'ম আজি নকওঁ কোৰ্টৰ কামটো আছিলে কিন্তু এনেই ছুটিটো গ'ল কামটো নহ'লেগৈ গতিকে 11টা 11:30মান বজাত তাৰপৰা উভতি আহিলোঁ আহি ভাবিলোঁ কি কৰোঁ আজি শুকুৰবাৰ আৰু অহা দেওবাৰেও মই ঘৰত থাকিব নোৱাৰিম চাগে গতিকে বোলো আজি মাংস বনাকে খাওঁ তাই ক'লে বোলে মাংস মোৰ পইচাই খুৱাবলৈ ঠিক আছে তোৰ পইচাই খাম আৰু ভাল কথা গতিকে তাই অন্তৰীষক হেৰি আনিবলৈ দিলে মটন তাৰপিছতে ময়ে বনাওঁ আজি স্কুলো যোৱা নহ'লে ছুটিটো এনেই গ'ল বিৰাট বেয়া লাগিছে মোৰ মনটো ছুটিকেইটা সাঁচি থওঁ জানেনে আৰু তাৰ উপৰিও মানে ছুটি আচলতে নলওঁ এই নিচিনা খুব নোৱাৰাতহে লয় এনেকুৱা গতিকে এনেই গ'লে আৰু বেয়া লাগে সেয়াই আৰু এতিয়া মাংস বনাইছোঁ 2টামানেই বাজিব হ'ল খাম আৰু বাকী
মাজে মাজে ভিডিঅ' দিম বুলি ভাবিলেও অকণমান দুদিন এদিন দেৰি হয় আৰু বেয়া নাপাওঁ। এফালে মাংসত পানী দিব পৰা হ'ল। মই পানী দিছোঁ, অকণমান সৰহকৈ দিছোঁ, কাৰণ দাইল বনাই থোৱা আছে যদিও কিন্তু দাইল আমাৰ ঘৰত কোনেও নাখায়। সেয়া চিটিটো লগালোঁ। তাৰপিছতে জোন আহিছিলে নহয়, মই কামলৈ যাওঁতে মানে কৰ্টলৈ যাওঁতে তাইক ফোন কৰিলোঁ, কাৰণ কামটো হোৱাহেঁতেনতো মোৰ 2-3টা বাজিলেহেঁতেন। হ'ল তই অকণমান মচুৰ দাইল তুলি দে আৰু ঢেকীয়া আছে, ঢেকীয়া ভাজি দি দাইলতে কচুগুটি দি থবি। গতিকে তাই দাইলত কচুগুটি দি পেলাই ঢেকীয়া ভাজি থৈ গ'ল আৰু মই মাংস বনাইছোঁ। গতিকে মোৰ উজু হৈ আছে, ভাতো হৈ আছে, অকল মাংসটো বনালেই হ'ব। মানে এইটো হৈ গ'লে আৰু ভাত খাব পাৰিম। 4টা চিটি লগালোঁ মই, আৰু যেতিয়া ভাপটো খোল খালে তেতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনখন খুলি আকৌ অকণমান উতলাই দিব লাগিব। তাৰ আগতে অকণমান পেকেটৰ গৰম মছলা আৰু অকণমান দি দিছোঁ আৰু ভালকৈ উতলালোঁ। এয়া মোৰ মাটন হৈ গ'ল। অমিতা দিয়া ছাগলী মাংসৰ এই জোলখন কাৰ কাৰ খাই ভাল লাগে কমেণ্ট কৰি জনাব দেই। আৰু এয়া ভাত বাঢ়িবলৈ ল'লোঁ। ঢেকীয়া ভাজি, নিমপাত কেইখিলামানো ভাজি ল'লোঁ দেই। আৰু যদিও যোনে দাইলত কচু দি থৈ গৈছিলে, ইহঁতি ক'লে দাইল চাইল নাখাওঁ। আকৌ এওঁ শাক আঞ্জা ভাল পায় কাৰণে পটাপট মই খৰিচা দি পেলাই অকণমান বৰ দি ঢেকীয়া টেঙা আঞ্জা অকণো বনাই দিলোঁ। গতিকে আজিৰ সাজটো ইমানেই। মই মন্মি মন্মি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি বন্ধবাৰ, শনিবাৰ, কৰম পূজা আছে, সেইকাৰণে বন্ধ পালোঁ। আৰু অৱশ্যে কাইলৈ দেওবাৰ যদিও খোলা, কাইলৈ পৰীক্ষা ডিউটি আছে স্কুলত, গতিকে কাইলৈ যাব লাগিব। আজিয়ে ভাবিলোঁ আজি এতিয়া আমি শনিবাৰে নিৰামিষ খাওঁ হা। গতিকে ঘৰত থাকিলেতো জানেই আপোনালোকে, খাৰ হওক বা কিবা শাক পাত বন শাক মই বনাওঁৱেই। আজি আকৌ ৰাতিপুৱাই ফোন এটা আহিলে। মই তেতিয়া ব্ৰেকফাষ্ট কৰাই নাই দেই। মোৰ কলিগ এজনী, বৰষা দেৱী, মালভোগ খুতৰা কেনেকৈ বনাম আপোনালোকে ৰেচিপিটো কওক বোলে, কালিৰ পৰা ভাবি থৈছোঁ, আপোনালৈ ফোন কৰিলে হ'ব। মই আৰু কেনেকৈ ভাজিব লাগে শিকাই দিলোঁ। এনেই তেওঁ মাছৰ আঞ্জা খাইছে আগতে, কিন্তু ভাজি খাব আজি মোক সুধি ল'লে বাৰু। এনেই চিম্পুলকৈ মই ভাজিবলৈ ক'লোঁ। আৰু তেতিয়া মোৰ মনত পৰিলে, ময়ো কালি পৰহিৰ পৰা মালভোগ খুতৰা কেইটামান ঘৰত তলতে হৈ আছিলে, আহোঁতে যাওঁতে দেখি আছিলোঁ। মই কৈছোঁ এইকেইডাল খাব লাগিব। কালি অন্তৰীক্ষা মোক স্কুলত থ'বলৈ যাওঁতেও মই কৈছোঁ এইকেইডাল শাক চাক খাব লাগিব বোলে। এইকেইডাল দেখোন বন হেমুছোঁ নহয়, শাক খুব মানে স্বাস্থ্যৰ কাৰণে ভাল। গতিকে তাই ফোনটো কৰাৰ লগে লগে ময়ো আজি শাককেইডাল, বেছি নহয় আৰু কেইডালমান লৈ আনিলোঁ। এতিয়া মই সেয়া বনাম। আচলতে বহুতেই ভাল। মই বাচি থাকোঁতে আপোনালোকক ইয়াৰ উপকাৰিতাৰ বিষয়ে কৈ যাম বাৰু। আৰু আপোনালোকে শাকটো বিচাৰি পালে নেৰিব, খাব। মানে ইমান ঘামিছোঁ নহয় সঁচাকৈ, মানে আমাৰ ভাগৰটো বহুত গৰম, সোমাবই নোৱাৰি। তাৰপিছতে আজি আকৌ লাই শাক আছে আনি থোৱা, লাই শাক ভাজি, সেই শাকটোও ভাজিম। আৰু দাইলতে কচু দি থৈছোঁ, নিৰামিষ যেতিয়া হৈ যাব আৰু সেয়াই। গতিকে আপোনালোকে খায়নে বা কি কি গুণ আছে ইয়াত জানে, আপোনালোকে জনাখিনিও মোৰ লগত শ্বেয়াৰ কৰিব দেই। এইখিনি হ'ল মালভোগ খুতৰা। তলৰ টাবতে আহোঁতে যাওঁতে মই দেখি আছিলোঁ, খাম বুলি ভাবি থাকোঁতে আজি আনিলোঁ আৰু ফাইনেলি। আৰু ইয়াৰ যিখিনি বেনিফিট, আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰ, আপোনালোক সকলোৱে জানে। যিসকলে নাজানে মই কৈ দিওঁ যে মাছত যিটো আমি পাওঁ ওমেগা 3 ফেটি এচিড, বিশেষকৈ চি ফুডত বেছিকৈ থাকে, সাগৰীয় মাছত, আৰু সেই ওমেগা 3 ফেটি এচিড এই শাকটোত পোৱা যায়। আজিকালি আমাক সঘনাই গম পাওঁ বা শুনিবলৈ পাওঁ, হঠাতে হাৰ্ট এটেক হ'ল, আৰ্টেৰী ব্লক হৈ আছে, গতিকে ষ্ট্ৰ'ক হ'ল। এই সকলোবিলাকৰ কাৰণে এই শাকটো ইমানেই উপকাৰী যে যিকোনো হাৰ্ট ডিজিজ বা আৰ্টেৰী ব্লক এইবিলাক নোহোৱাকৈ আমাক ৰাখে, যদি আমি মাজে মাজে এই শাকটো খাই থাকোঁ। তাৰোপৰি ৱেইট লছতো ই বহুত কাম কৰে, স্কিন ভাল কৰে। গতিকে আপোনালোকে চাব, গুগল চাৰ্চ কৰি চাব। আৰু এই বন শাকবিলাক চিনাকি কৰি দিয়াটো নিউ জেনেৰেশ্যনক আমাৰ দায়িত্ব। মোৰ ল'ৰাইটো এইখিনি বন বুলি ভাবিছিলে, গতিকে মই আজি তাক বনাই খুৱাম। আগতে মাজে মাজে মই বনাই থাকোঁ, কিন্তু সি পাহৰি গ'ল বা শাকটো আচলতে চিনি নাপায়। আৰু লাই শাক দুমুঠি আছে, তাকো মই ভাজিম। আজি প্ৰথম লাই শাক খাম দেই, কিন্তু প্ৰথম খোৱা দিনাখন আচলতে মাছ মাংসৰ লগত খাই বুলি কয়। আজিতো নিৰামিষ বাৰ, মই ভাবোঁ যে ভালপোৱা বস্তুৱে নিৰামিষৰ দিনা খালে বেছি ভাল।
সেইকাৰণে লাই শাক ভাজিম আৰু শাক পাতবোৰ এনেও ভালেই লাগে নহয়নে এইখিনি ভালকৈ ধুই ল'ম আৰু মালভোগ খুতৰাখিনি মই পিটিকা বনাম সেইকাৰণে মই জোখত পানী দিছোঁ যাতে শাকখিনিও সিজে পানীও কমি যায় এটা কেঁচা জলকীয়া আৰু অকণমান নিমখ দিছোঁ শাকখিনি সিজে মানে মই লাই শাকখিনি ভাজোঁ আজি যিহেতু নিৰামিষ মই আদা কেঁচা জলকীয়া আৰু মান ধনিয়া বাটি এটা পেষ্ট কৰি থৈছিলোঁ ৰাতিপুৱা আচলতে ঘুগনিত দিছিলোঁ তাৰে অকণমান থৈ দিছিলোঁ আৰু সেয়াই মই এতিয়া লাই শাক ভাজোঁতে ব্যৱহাৰ কৰিছোঁ পিঁয়াজ নহৰু এইবিলাক আজি ব্যৱহাৰ কৰা নাই আৰু হালধি আৰু নিমখ দিছোঁ ভালকৈ লৰাই পেলাই কম জুইত থৈ দিম শাক সিজিবই আজি বিশেষ একো নাই আচলতে মই মালভোগ খুতৰাৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ বিভিন্ন ধৰণে খাব পাৰি সেয়া বৰখাইটো মাছৰ আঞ্জা খায়ে কৈছেই আৰু শুকান ভাজিও কৰিব পাৰি বা বেচন দিও আপোনালোকে ভাজিব পাৰে আজি মই পিটিকা কৰিম কেনেকৈ কৰিম দেখুৱাম ৰ'ব এয়া শাকখিনি সিজিলে মই নমাই ল'লোঁ আৰু প্ৰথমতে অকণমান পিটিকি লৈছোঁ যিহেতু ঠাৰিখিনি অকণমান কঠুৱা আৰু ইয়াত দিছোঁ বুটৰ গুড়ি অকণমান নিমখ আৰু অকণমান কেঁচা তেল দিছিলোঁ আগতে দেখিলেই আৰু এইখিনি দি পেলাই মই পিটিকি ল'লোঁ কাৰণ শাকখিনি যে কম আৰু অকণমান টেঙা টেঙা ভাৱ এটাও থাকে লগত সেইকাৰণে বুটৰ গুড়ি অকণমানো দি দিছোঁ এয়া পিটিকা হৈ গ'ল আজিৰ দুপৰীয়া সাজটো ইমানেই আমাৰ শনিবৰীয়া নিৰামিষ লাই শাকৰ ভাজি এফালে মালভোগ খুতৰাৰ পিটিকা মচুৰ দাইলত কচুগুটি দিয়া এইকেইদিন সদায় কচুগুটি খাইছোঁ আৰু এফালে খৰিচা আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে